ই-ৰিক্সা চালকৰ কন্যাৰ নিটত বৃহৎ সফলতা। 671 নং লাভেৰে পাকা বেতবাৰীলৈ সুনাম শামিমা নাছৰিনৰ। দৰিদ্ৰতাক নেওচি 671 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় নিট পৰীক্ষাত সফলতাৰে উজলিল বৰপেটাৰ মেছপাৰা গাঁৱৰ শামিমা নাছৰিন। বৰপেটাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত মেছপাৰা গাঁৱৰ ই-ৰিক্সা চালক আব্দুছ ছালামৰ কন্যা শামিমা নাছৰিনে সদ্য ঘোষিত নিট 2024ৰ ফলাফলত আজমল ছুপাৰ 40ৰ পৰা 671 নম্বৰ লাভ কৰি পৰিয়াল আত্মীয়ৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হৈ সমাজৰ দৰিদ্ৰ ৰোগীক সেৱা কৰাৰ লক্ষ্য শামিমা নাছৰিনৰ। মেধাৱী ছাত্ৰীৰ বাসগৃহত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানৰ নেতৃত্বত এটা সজাতি দলে উপস্থিত হৈ অভিনন্দন জনায়। মোৰ নাম শামিমা নাছৰিন। এবাৰ নিট পৰীক্ষাত কিমান নম্বৰ পাইছে? এইবাৰ নিট পৰীক্ষাত 671 আউট অফ 720। ক'ত আচলতে গ্ৰহণ কৰিছিলে? লাষ্ট ইয়াৰ মই আজমল ছুপাৰ 40 আছিলো, তাৰে পৰা হৈছে। বহুত ভাল লাগিছে। ঘণ্টা কৰি লিখা পঢ়া কৰিছিলে? মানে মই ঘণ্টা কাউণ্ট কৰা নাই, মানে মোৰ যেতিয়া ইচ্ছা গৈছে মই তেতিয়াই পঢ়িছো, এনেকুৱা আছিল, ঘণ্টা কাউণ্ট কৰা নাই। মোৰ সফলতাৰ ক্ৰেডিট মা আব্বাক দিব বিচাৰো। মই ইয়াতে বহুত কষ্ট কৰি মোক পঢ়াইছে, যিহেতু মোৰ আব্বা পিলপিলি ড্ৰাইভাৰ। বহুত কষ্ট হৈছে, বহুত কষ্ট হৈছে। আশাবোৰ মই ভাবিছো মই MBBS ডক্তৰ হৈ পিছত বিনামূলীয়া চিকিৎসা আগবঢ়াম সকলোকে। মই ভাবিছো দুখীয়া বৰ্গৰ যিখিনি শ্ৰেণী আছে সেইখিনি মই এইটোৱে ভাবিছো। এনেকুৱা মই নকৰো, মানে মই ভাবিছো, মানে এইটোৱে ভাবি মই মানে নিট পৰীক্ষা দিছো যে দুখীয়া মানে সহায় কৰিম, আৰু এইটোৱে ভাবিছো। আসসালামু আলাইকুম। আমি আৰু কি ক'ম, মই ভাবিছো মানে সৰুৰ পৰাই যিটো তাইৰ আছিল, মানে এইম আছিল যে সি সৰুতে সুধিলে কৈছে ডক্তৰ হ'ম, সেইটো আশা লৈয়ে মই তাক যিখিনি কৰিব লাগে মই কৰিছোঁ। এতিয়া তাইৰো উৎসাহ আৰু আমাৰো কষ্ট, এতিয়া সকলো দোৱাত আল্লাই কবুল কৰিছে। আমাৰ ল'ৰা ছোৱালী তিনিটা, এইটো ছোৱালী হ'ল ডাঙৰ শামিমা নাছৰিন। এখেতক আমি 10 বছৰ ধৰি পিলপিলি চলাই আছোঁ। তেওঁ মানে স্কুলত পঢ়া অৱস্থাত মানে কোনো ৰকম কষ্ট কৰি মই পঢ়াইছোঁ। যে স্কুলত দিছোঁ সেই স্কুলৰ ছাৰ বাইদেউবিলাক কৈছে যে ছোৱালীটো ভাল আছে, আপোনালোক অলপ গাইড দিব। মই যিখিনি পাৰোঁ সেইখিনি গাইড দিছোঁ। দিয়াৰ পিছত আৰু পৰৰ জাতীয় বিদ্যালয় আছিল, তাৰ পৰা পৰীক্ষা মেট্ৰিক পৰীক্ষাটো দিলে কেকেদাসত। তাতে তেওঁ মানে বাৰিন্দাত আহিয়ে কৈছে যে আমি ইমানখিনি পাম, সেইখিনি পালে। আল্লাহ যিখিনি কৰিছে ভালে কৰিছে। মানে যিটো নাম্বাৰ মই পাবলৈ ইচ্ছা কৰিছিলোঁ সেইখিনি পাইছোঁ। বৰ্তমান ভৱিষ্যতে যাতে ছোৱালীটোৰ ভাল হয় আৰু মানুহবিলাকৰ সেৱা কৰিব পাৰে, আৰু মানে গৰীব দুখীয়া চাব তেওঁ কৈ আছে, ময়ো কওঁ। সুখৰ খবৰ পাই আমি ৰাইজৰ দলৰ এটি সজাতি দল মেছপাৰা গাঁৱত উপস্থিত হৈছোঁ। ইয়াতেও গাঁওখনৰ এক পৰিৱেশ, আনন্দময় পৰিৱেশ দেখিছোঁ। সঁচা কথা ক'বলৈ গ'লে দৰিদ্ৰতা যে শিক্ষাৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, আকৌ এবাৰ প্ৰমাণ হ'ল এই মেছপাৰা গাঁৱত। বোকাত পদুম ফুল ফুলাৰ নিচিনাকে নিট পৰীক্ষাত 671 নম্বৰ পাই এই গাঁও বা এই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল অতি দৰিদ্ৰ পৰিয়ালৰ শামিমা নাছৰিন। তেখেতৰ দেউতাকে পিলপিলি চলাই এই সংসাৰখন পোহপাল দি আছে। এনেকুৱা এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি তেখেতৰ যি সপোন, ডক্তৰ হোৱাৰ যি সপোন, সেই সপোন আজি সফল হোৱাৰ পথত। গতিকে ভাল লাগিছে শামিমা নাছৰিন আৰু এই গাঁওবাসী বা তেখেতৰ পিতৃ মাতৃক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মেছপাৰা বা বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে তেখেতৰ যি কষ্ট, তেখেতৰ সকলৰ যি পৰিশ্ৰম, সামূহিক যি পৰিশ্ৰম, সেয়া সফল হৈছে। আমি অনাগত ভৱিষ্যতে শামিমা নাছৰিন ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছে তেওঁ দৰিদ্ৰসকলৰ কাৰণে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিব। সঁচাকৈ যদি আমি চিন্তা কৰোঁ, আজিকালি দেখিবলৈ পোৱা যায় চিকিৎসা ক্ষেত্ৰখনত কিন্তু যথেষ্ট দুৰ্নীতি সংঘটিত হয়। কিন্তু বলিষ্ঠভাৱে শামিমা নাছৰিনে অন্তৰৰ পৰা এটা কথা কৈছে যে মই দুখীয়া ঘৰৰ ছোৱালী, মই দুখীয়াৰ
বুজি পাওঁ, কষ্ট বেদনা বুজি পাওঁ। মই যাতে চিকিৎসক হোৱাৰ পিছত দৰিদ্ৰসকলৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব পাৰোঁ আৰু যাতে ভাৰতবৰ্ষ বা অসম বা আমাৰ বৰপেটা জিলা বা আমাৰ গাঁওখনৰ কোনো এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মানুহ যাতে চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিব নালাগে, সেই ক্ষেত্ৰত আমি লক্ষ্য ৰাখিম আৰু তেনেকুৱা কাম কৰিম। গতিকে সামিনা নাছৰিনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেতে যাতে মানৱ জাতিৰ মানৱ সেৱাৰ কাৰণে তেখেতৰ জীৱন উৎসৰ্গিত কৰিব পাৰে, সমাজৰ কাৰণে কাম কৰিব পাৰে, দৰিদ্ৰ জনসাধাৰণৰ কাৰণে কাম কৰিব পাৰে, এইখিনি আশা ৰাখিছোঁ মই। বৰপেটাৰ পৰা মৌচুম আহমেদৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।